পুনৰ যেন পণবন্দী কৰিবলৈ আগবাঢ়িছে জল বোৰ্ডে সমগ্ৰ মহানগৰবাসীক কিয়নো মহানগৰীত 4 দিনলৈ আজিৰে পৰা 5 তাৰিখলৈকে অৰ্থাৎ 4 দিনলৈকে জল বোৰ্ডৰ যি পানী সেই পানী যোগান বন্ধ থাকিব। ইয়াৰ একমাত্ৰ কাৰণ হৈছে যি ৰবটিক সাৰ্ভে জল বোৰ্ডৰ যি পাইপলাইন সেই পাইপলাইনৰ যি ৰবটিক সাৰ্ভে সেই ৰবটিক সাৰ্ভে কৰাৰ বাবে আসলতে তেওঁলোকে এনে ধৰণৰ এক নটিফিকেশন দিছে আৰু কিয়নো ইয়াৰ পূৰ্বেও জল বোৰ্ডে সময়ে সময়ে এনে ধৰণৰ যিসমূহ পাইপলাইনৰ মেৰামতি হওক বা অন্যান্য যিসমূহ সাৰ্ভে সেই সাৰ্ভেৰ নামত আসলতে তেওঁলোকে দুদিনৰ পৰা 4-5 দিনলৈ বা তাতকৈও দীঘলীয়া দিনলৈকে আসলতে মহানগৰীত পানীৰ যি যোগান সেই পানী যোগান বন্ধ ৰাখে। কিন্তু আসলতে এই এটা কেৱল নটিফিকেশন আৰু এটা দুটাকৈ হেল্পলাইন নাম্বাৰ যেহেতু তেওঁলোকে দিছে, কিন্তু সেয়া আসলতে কিমান দূৰ সমীচীন মহানগৰবাসীয়ে এই 4 দিনকৈ কেনেধৰণে আসলতে বিশুদ্ধ খোৱা পানী সেৱন কৰিব বা বিশুদ্ধ খোৱা পানী পাব সেই লৈ পেলাই আসলতে সকলো তৎপৰ হৈ পৰিছে। বিশেষকৈ পানী যেহেতু কিনিবলগীয়া এক পৰিৱেশৰ সৃষ্টি হৈছে গুৱাহাটীত আৰু আমাৰ লগত যেহেতু ইয়াৰ স্থানীয় কেইবাজনো ব্যক্তি আছে, মই তেখেতসকলৰ কাষলৈ যাম, তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম। দাদা, 4 দিনকৈ গুৱাহাটীত জল বোৰ্ডে পানীৰ বন্ধ কৰিছে, কি ক'ব আসলতে এই ক্ষেত্ৰত? আজি চাওক, আমি চৰকাৰক আসলতে দুখিব লাগিব, কাৰণ এই যিটো তেওঁলোকৰ প্ৰজেক্ট, এই প্ৰজেক্টটো আজিৰ নহয়। এই প্ৰজেক্টটো আজি তেওঁলোকে পাইপ পুতিলে 2014-15 তেওঁলোকে পুতিলে, তাৰে 1-2 বছৰ পিছত তেওঁলোকে কানেকশ্যন কৰিলে, তাৰে পিছত তেওঁলোকে মানুহৰ ঘৰে ঘৰে এই 2024-25 তেওঁলোকে কি কৰিলে, কানেকশ্যন দিয়া আৰম্ভ কৰিলে। কিন্তু তেওঁলোকে এতিয়ালৈকে সফল হোৱা নাই। ইমান লং টাইম, ইমান দীঘলীয়া সময়ৰ ভিতৰতো তেওঁলোকে আজিলৈকে ছাকচেছ হোৱা নাই, সফল হোৱা নাই। ইয়াৰ কাৰণটো হ'ল তেওঁলোকৰ গাফিলতি, কামৰ যিটো গাফিলতি। তেওঁলোকে কি কাম কৰিছে, ঠিকাদাৰক দায়িত্ব দিছে, ঠিকাদাৰে কি কাম কৰিছে কি কৰা নাই। আজি অত পাইপ ফাটে, কালি তত পাইপ ফুটে। আমি পানীৰ পইচা বিলো ঘৰ ভাৰতীয় হিচাপে থাকোঁ, মই ভাৰতীয় হিচাপে থাকোঁ, যে পানীৰ বিল দিব লাগিব 300 টকা। পানী তাৰপিছত পানী নাহিলে কয় কি, মালিকে কয় কি আমি পানী ক'ৰ পৰা দিম, তোমালোকে কিনি লোৱা। তাৰপিছত 200, 250, 300 টকাকৈ পানী কিনিব লাগে। এনেকৈ আৰু মানুহ কিমান দিন চলিব? ইয়াৰ কাৰণে মই জগৰীয়া চৰকাৰ। এতিয়া যিহেতু 4 দিনকৈ পানী নাইকিয়া, আপুনি পানী কিনি খাব লাগিব। পানী কিনি খাব লাগিব, কাৰণ মালিকে কাইলৈকে বা আজিলৈকে পানী দিব, থকাখিনিয়ে পানী দিব। তাৰপিছত মালিকৰ নহ'লে মালিকে ক'ৰ পৰা দিব? মালিকে ক'ব তোমালোকে যেনেকৈ পাৰে তেনেকৈ কৰি লোৱা। আৰু এই ক্ষেত্ৰত মালিকেও ক'বলগীয়া একো নাই, কিন্তু তথাপিও মালিকবিলাকো দিব লাগে। আৰু মালিকবিলাক নোৱাৰি আমি প্ৰতি গাড়ীত 200, 250, 300 যোনে যি পায় তেনেকৈ লৈ পেলাই আমি পানী কিনি চলি আছোঁ। আৰু এই হ'ল মহানগৰৰ উন্নয়নৰ নমুনা। নিশ্চয়কৈ স্মাৰ্ট মহানগৰীৰ কথা কয়। মই দাদা আপোনাক পাইছোঁ ইয়াত, মই আপোনাৰ কাষলৈ আহিছোঁ। জাইকা বা জল বোৰ্ডৰ এই যিটো ভেকু ভাওনা, সেই ভেকু ভাওনা চলিয়ে থাকে, অকল আজিৰ দিনটো বুলিয়ে নহয়। 4 দিনৰ কাৰণে আচলতে তেওঁলোকে এইবাৰ পানী যোগান বন্ধ ৰাখিছে। হয়তো 4 দিনতকৈ বেছিও হ'ব পাৰে। এইটো আজিৰ ঘটনা নহয়, নৈমিত্তিক ঘটনা। এটা সাংঘাতিক পৰিস্থিতি আমাৰ কাৰণে। বাৰম্বাৰ কৈ আছোঁ জল বোৰ্ডক যে আপোনালোকে ৰবটিক সাৰ্ভে কৰাৰ নামত যদি 4 দিন আপোনালোকে পানী নিদিয়ে, আমি কেনেকৈ চলিম মহানগৰবাসী? চাওক, আপোনাৰ এতিয়া মই বাৰম্বাৰ কৈ আছিলোঁ আপোনালোকৰ চেনেলৰ যোগেদি যে আমাক এটা আপোনাৰ ছেপাৰেট চেনেল এটা দিয়ক, আমাক এটা আপোনাৰ ইয়াৰ ওপৰত আপোনালোকে এটা বিচাৰ্য কৰক যে আমাক এটা লাইন এটা দিয়ক, যিটো লাইন আপোনাৰ ইমাৰ্জেঞ্চিৰ কাৰণে। অকল এইটো লাইন নহয়, এইটো লাইন হ'ব পাৰে কিবা ডিফল্ট হ'ব পাৰে, কিবা টেকনিকেল ফল্ট হ'ব পাৰে, কিন্তু তাৰ কাৰণে আমি যে পণবন্দী হৈ থাকিম এইটো কেনেকৈ হ'ব? সেইকাৰণে কৈছোঁ যে আমি কিনি খাবলৈ পানী নাই, এনেকুৱা অৱস্থা। এনেকুৱা মহানগৰীক আমি এতিয়া স্মাৰ্ট চিটিৰ বাসিন্দা ক'বলৈ লাজ লাগে। সেইকাৰণে কৈছোঁ যে জয়ন্তমল্ল বৰুৱা, আপুনি সিদিনাখন এটা মন্তব্য দিলে যে এই ৰবটিক সাৰ্ভে কৰাৰ পিছত পাইপ নুফুটে, কিন্তু তাৰপিছতে পানীটোত পাইপ ফুটিল। সেইকাৰণে কৈছোঁ যে মহোদয়, আপুনি এফিচিয়েণ্ট, আপুনি দক্ষ, কিন্তু আপুনি কিছুমান তুলঙ্গ মন্তব্য নকৰিব। কাৰণ আমি মহানগৰীক, আমি ভুক্তভোগী, আমি যি অৱস্থাত চলি আছোঁ, পানী নহ'লে কেনেকৈ চলিব? মানুহ খাদ্য নাখায় এদিন চলিব পাৰে, কিন্তু পানী নাখায় 1 মিনিট 1 ছেকেণ্ড চলিব পাৰিবনে? সেইকাৰণে কৈছোঁ যে আমাক এটা বিকল্প ব্যৱস্থা দিয়ক, যে মহানগৰবাসীৰ পানীৰ কাৰণে জাইকাই এটা জল বোৰ্ডে এটা বিকল্প ব্যৱস্থা ৰাখিব লাগে। কাৰণ মেইন পাইপ যদি ফুটে তেতিয়াহ'লে আমাক বিকল্প ব্যৱস্থাৰে পানী যোগান ধৰাৰ ব্যৱস্থা এটা কৰিব লাগে।
নিশ্চয়কৈ আচলতে আৰু কেইবাজন ইয়াৰ যে স্থানীয় ব্যক্তি মই আপোনাৰ কাষলৈ আহিছোঁ দাদা আপোনাক পাইছোঁ মহানগৰীৰ যিটো আজি দেশত ভয়ংকৰ সমস্যা বুলি ক'ব লাগিব কিয়নো 4 দিনকৈ এতিয়া পানী নাথাকিব যিসকলে কিনি খাব পাৰে তেওঁলোকে কিনি খাব যদি নোৱাৰাসকলৰ আচলতে কি অৱস্থা হ'ব চাওক এতিয়া আগতেও আমি বহুতবাৰ কৈছোঁ যে জল বোৰ্ডৰ যিটো পৰিস্থিতি আজিকালি ইয়াতেতো ধৰি লওক বহুতখিনি পানীৰ অপচয় হৈছে ধৰি লওক সেই পানীখিনি অপচয় নোহোৱাকৈ যদি তেওঁলোকে ব্যৱস্থাটো কৰিব পাৰে তো আমাৰ কাৰণে বহুতখিনি ভাল হ'ব কিন্তু আমিও ইয়াতে ভাড়াতীয়া হিচাপেই থাকোঁ তো মালিকে আমাক যোৱাকালিহে আমাক কৈছে যে পানী নাহে এতিয়া যোৱাকালি হঠাৎ যদি আমাক পানী নাহে বুলি কয় তে আমি ক'ৰ পৰা এতিয়া পানী ধৰি লওক পানীৰ গাড়ী এখন মাতিবৰ কাৰণে আগদিনা বা তাৰ দুদিন আগতে কৈ থ'ব লাগিব যিহেতু যিমানখিনি পানীৰ অসুবিধা হৈছে এই জল বোৰ্ড অহাৰ পৰা তো সিমানখিনি অসুবিধা আমি আগতে পোৱা নাছিলোঁ এই যেতিয়াৰ পৰা জল বোৰ্ডৰ যেতিয়া কানেকশ্যন হৈছে তেতিয়াতো চব ঠিকেই আছিলে তাৰে 2 মাহৰ পিছত যেতিয়া পাইপ ফুটে তত পাইপ ফুটে সেনেকৈ পাইপ ফুটি থাকিলে আমাৰ অৱস্থা বেয়া হ'ব সেনেকুৱা হ'লে আমাৰ পানীৰ ব্যৱস্থা আমি কেনেকৈ চলিম এতিয়া পানী নহ'লে মানুহে চলিব নোৱাৰে তো গতিকে পানী আমি বেলেগ ব্যৱস্থা আমি কেনেকৈ ল'ম যদি তেওঁলোকে আমাক বেলেগ ব্যৱস্থা কৰি নিদিয়ে আমি কেনেকৈ ল'ম তো গতিকে ডেইলি আমিও ধৰি লওক এতিয়া আমি প্ৰাইভেট চাকৰি কৰা মানুহ তো আমি ধৰি লওক মাহেকত পানীৰ নামত যদি 15,000 টকাকৈ আমাৰ যদি যায় তো আমাৰ কাৰণে চলাত অসুবিধা হ'ব তো আমাক কয় যে গুৱাহাটী স্মাৰ্ট চিটি এডভান্টেজ আছামৰ নামত অমুক কৰিলে তমুক কৰিলে ক'টা কৰিলে একোৱেতো নাই চব ফুফুলা স্বৰূপ তো গতিকে এইবিলাক মানে কি ক'ম এতিয়া ধৰি লওক মন্ত্ৰী এম এল এৰ যাতে ঘৰতো বহুত ভালদৰে তেওঁলোকে চলে তেওঁলোকৰতো আজিলৈকে কোনো ধৰণৰ পানীৰ অসুবিধা হোৱাই নাই তো জনসাধাৰণৰ যিমানখিনি পানীৰ অসুবিধা হৈছে আজিলৈকে যোৱা মাহেকতো 8 দিন পানী নাই এই মাহেকতো ধৰি লওক আজি 4 দিন পানী নাহে বুলি ক'লে তাৰে আগতে 2 দিন পানী নাহে তো সেনেকৈ পানীৰ লগত তেওঁলোকে ইমানখিনি সেয়া কৰি আছে তো গতিকে এটা বিশেষ এটা ব্যৱস্থা কৰি লওক বেকেণ্ড এটা দিয়ক জনসাধাৰণক নিশ্চয়কৈ আচলতে মই দাদা আপোনাৰ কাষলৈ আহিছোঁ খুব চমুকৈ আপোনাক সুধিম আচলতে কি ক'ব আচলতে জল বোৰ্ডৰ এই ভেকু ভাওনা এতিয়া নহয় আগৰ পৰা চলি আছে এতিয়া ৰবটিক ছাৰ্ভে নামত তেওঁলোকে 4 দিন পানী বন্ধ কৰিছে হয়তো 4 দিনতকৈ বৃদ্ধি হ'ব পাৰে মানে মই এইটো যিটো দেখিছোঁ আপোনাৰ 40-50 বছৰ আগৰ পাইপবিলাকে ভাল আছিল GMCৰ আপোনাৰ এইটো জল বোৰ্ডটো এতিয়া আপোনাৰ জল বোৰ্ড হৈ থকা নাই মলেৰে ভৰা বোৰ্ড হৈছে মল বোৰ্ড বুলি ক'ব পাৰে আৰু 2 নম্বৰটো কথা এই ৰবটিক ছাৰ্ভে একো কাম হোৱা নাই গতিকে তেওঁলোকে এতিয়া চাওঁ এখন স্মাৰ্ট চিটি মানে ঘূণে ধৰা স্মাৰ্ট চিটি হৈছে গোটেই বানপানীয়ে কওক খোৱা পানীয়ে কওক চব ফালৰ পৰাই মানে ফ্লপ মানে বিশেষকৈ জল বোৰ্ডটো জায়গাটো পূৰা ফ্লপ গতিকে এখন ঘূণে ধৰা চিটি স্মাৰ্ট চিটি নহয় নিশ্চয়কৈ আচলতে যথেষ্ট ক্ষোভিত হৈ পৰিছে মই দেখুৱাইছোঁ আচলতে মহানগৰবাসীয়ে আজিৰ পৰা যিহেতু 4 দিনকৈ যিহেতু পানীৰ পৰা বঞ্চিত হ'ব আচলতে বিশুদ্ধ খোৱা পানীৰ পৰা আৰু মই পুনৰবাৰ কৈছোঁ যে এজন যিহেতু বক্তাই কৈছে যে মাহেকত যদি 15,000ৰ পৰা 20,000 টকা যদি তেওঁলোকে কেৱল পানীৰ নামত কিনি পেলাই খোৱাৰ নামত যদি পানীৰ নামতে যদি খৰচ কৰিব লাগে আচলতে এটা সৰু চাকৰি কৰি পেলাই সাধাৰণ যি মহানগৰীক সেই মহানগৰীক কেনেধৰণে আচলতে জীয়াই থাকিব সেই লৈ পেলাই আচলতে এই মুহূৰ্তত সকলো সন্দিহান হৈ পৰা পৰিলক্ষিত হৈছে আৰু জল বোৰ্ডৰ এই এনেধৰণৰ যিসমূহ ৰবটিক ছাৰ্ভে বা তেওঁলোকৰ যি মেৰামতিৰ কাম সেই মেৰামতিৰ কাম আজিৰ নহয় প্ৰতিদিনেই আচলতে তেওঁলোকৰ হৈ থাকে আৰু তাৰ বিপৰীতে কিন্তু মহানগৰীৰ বহু অঞ্চলত আজিৰ তাৰিখতো বিপৰীত ছবি দেখিবলৈ পোৱা যায় আৰু পানীৰ পাইপ ফুটি আচলতে জলমগ্ন এক সাগৰ সদৃশ পৰিৱেশৰ সৃষ্টি হয় গতিকে এনেধৰণৰ যিসমূহ সমস্যা সেই সমস্যাসমূহৰ স্থায়ী সমাধানৰ কিন্তু এই মুহূৰ্তত যথেষ্ট প্ৰয়োজন হৈ পৰিছে আৰু তাৰ দাবী উত্থাপন কৰিছে মহানগৰীকে NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা